নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ আগত দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণ চতুৰ্থ অধ্যায় কিছু আভাস দিবলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল যে দ্বিঘাত সমীকৰণবিলাক আমি যদি পুৰণি দিনলৈ উভতি যাওঁ, অৰিজিনটো চাবলৈ যাওঁ, ক'ৰ পৰা দ্বিঘাত সমীকৰণৰ সৃষ্টি হৈছিল, তেতিয়া আমি দেখিবলৈ পাওঁ যে প্ৰথমতে বেবিলিয়নসকলে, আমি যেতিয়া প্ৰাচীন যুগলৈ যাওঁ তেতিয়া প্ৰথমতে বেবিলিয়নসকলে দ্বিঘাত সমীকৰণৰ ব্যৱহাৰ কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰিছিল বুলি অনুধাৱন কৰা হয়। আৰু আনকি আৰু এটা কথা কোৱা হয় যে গ্ৰীক গণিতজ্ঞ ইউক্লিডে দিশ নিৰ্ণয় কৰাৰ বাবে এটা জ্যামিতিক উপায় উদ্ভাৱন কৰিছিল, যিটো আজিৰ দিনৰ পৰিভাষা দ্বিঘাত সমীকৰণৰ সমাধান কৰাৰ লগত আমি তুলনা কৰিব পাৰোঁ। সাধাৰণ আৰ্হি দ্বিঘাত সমীকৰণৰ সমাধান কাৰ্যক প্ৰায়ে আদিম ভাৰতীয় গণিতজ্ঞসকলৰ কৃতিত্ব বুলি কোৱা হয়। প্ৰকৃততে ax² + bx = c এনেকুৱা আৰ্হি দ্বিঘাত সমীকৰণ সমাধান কৰাৰ স্পষ্ট সূত্ৰ ব্ৰহ্মগুপ্তই দিছিল বুলি আমি ইতিহাস মেলিলে আমি পাওঁ। এনেদৰে দ্বিঘাত সমীকৰণবিলাক অতীতৰ পৰা ব্যৱহাৰ হৈ আহিছে। বাস্তৱ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব অত্যাধিক। এতিয়া আমি চাবলৈ গৈ আছোঁ যে দ্বিঘাত সমীকৰণ প্ৰকৃততে কি হয়। প্ৰথম কথাটো হৈ গ'ল দ্বিঘাত বহুপদ। আমি দ্বিতীয় অধ্যায়ত কিছুমান বহুপদ ৰাশিৰ বিষয়ে অধ্যয়ন কৰি আহিছোঁ। তাৰ ভিতৰত এটা আমি পাইছিলোঁ যে দ্বিঘাত বহুপদ এটা ax² + bx + c য'ত h ≠ 0, এই বহুপদটোক দ্বিঘাত বহুপদ বুলি কোৱা হয়। কিয়নো ইয়াৰ যিটো এক চলক আছে, এক চলকৰ সৰ্বাধিক ঘাত 2, সেইকাৰণে ই এটা দ্বিঘাত বহুপদ। যেতিয়ালৈকে আমি ইয়াত ইকুৱেল টু চিন ব্যৱহাৰ নকৰোঁ তেতিয়ালৈকে ই এটা বহুপদ হিচাপে থাকি যাব। এতিয়া আমি যদি সমীকৰণ এটা বনাবলৈ যাওঁ, দ্বিঘাত সমীকৰণ কেতিয়া হ'ব? এই ৰাশিটোক সমীকৰণ বুলি কোৱা নহয়। এই ৰাশিটো আমি সমীকৰণ বুলি ক'ম যেতিয়া ax² + bx + c এই ৰাশিটোৰ ইকুৱেলটো আমি 0 লিখোঁ। এনেকুৱা ধৰণৰ লিখা ৰাশিবিলাকক সমীকৰণ বুলি কোৱা হয়, যাক আমি শূন্যৰ লগত সমান কৰা হয়। এতিয়া এইটো দ্বিঘাত বহুপদটো এটা দ্বিঘাত সমীকৰণ হৈ গ'ল। ই এটা দ্বিঘাত সমীকৰণ। এতিয়া আমি দ্বিঘাত সমীকৰণৰ আৰ্হিটো আমি চাবলৈ গৈ আছোঁ যে এক চলকত এটা দ্বিঘাত সমীকৰণ হ'ল ax² + bx + c = 0, h ≠ 0, য'ত a, b, c বোৰ হৈছে বাস্তৱ সংখ্যা। তাৰমানে বুজাইছে যে a, b, c belongs to r মানে হৈছে বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। এতিয়া আমি ইয়াত যিটো চৰ্তটো ইউজ কৰিছোঁ h ≠ 0, এই চৰ্তটোৰ অবিহনে এই ৰাশিটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰোঁ। এতিয়া আমি এই চৰ্তটো কিয় ব্যৱহাৰ কৰিছোঁ সেইটো চাবলৈ যাওঁ। যদি আমি এইটোক সমীকৰণ নম্বৰ 1 হিচাপে দিওঁ,
এতিয়া এই 1 নম্বৰ সমীকৰণটোত আমি a is equal to 0 বহাই পাম সমীকৰণ 1ত a is equal to 0 বহুৱাই পাওঁ a is equal to 0 বহালে আমি পাম bx plus c equal to 0 কাৰণ a equal to 0 হৈ যোৱাৰ লগে লগে যেটো ফাৰ্স্ট পাৰ্ট আছিল এই পাৰ্টটো equal to 0 হৈ গুচি যাব 0 হৈ যোৱাৰ লগে লগে আমাৰ থাকিব bx plus c equal to 0 এতিয়া আৰু এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হৈ নাথাকে ই দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত নহয় আমি ঘাতটো কেনেকৈ চাইছো যে এই সমীকৰণটোৰ এনেকুৱা এটা সমীকৰণৰ আমি এক চলক হিচাপে লৈছো যেটো আমি চলক লম সেই চলকৰ সৰ্বাধিক ঘাত 2 থাকিব লাগিব এতিয়া ইয়াত সৰ্বনিম্ন ঘাত 101 আছে ইয়াত 2 আছে আমি সদায় সৰ্বাধিক ঘাতটো কনসিডাৰ কৰিম তে সৰ্বাধিক ঘাত 2 আছে সেইবাবে এইটো এটা দ্বিঘাত সমীকৰণ বুলি কোৱা হয় আমি বস্তুবিলাক নামাকৰণৰ জৰিয়তে আমি সদায় আমি চিনি পাব পাৰোঁ এতিয়া ইয়াত এটা দ্বিঘাত বুলি কৈছে দ্বিঘাত বুলি কিয় কৈছে এই দ্বিঘাত নামটোৰ পৰা আমি সমীকৰণটোৰ প্ৰকৃতিটো জানিব পাৰি দ্বিঘাত মানে ইয়াত দুটা বস্তু সোমাই আছে এটা হৈছে d প্লাস ঘাত এই d মানে হৈছে 2 আৰু ঘাত এই সমীকৰণটোৰ ঘাতটো 2 হোৱাৰ বাবে এক দ্বিঘাত হিচাপে নাম কৰা হৈছে এতিয়া আমি দ্বিঘাত সমীকৰণৰ প্ৰধান মানে মূল কথাখিনি এইখিনি যে দ্বিঘাত সমীকৰণটাক আমি ax² + bx + c = 0 আৰ্হিত প্ৰকাশ কৰিব পাৰো য'ত a is not equal to 0 হ'ব লাগিব আৰু a b c একটা বাস্তৱ সংখ্যা এতিয়া আমি যিমান বিলাক দ্বিঘাত সমীকৰণ ইউজ কৰো এই দ্বিঘাত সমীকৰণ বিলাক ax² + bx + c = 0 a is not equal to 0 a b c belongs to r এনেকে ধৰণে আমি প্ৰকাশ কৰিব পাৰো যিমান বিলাক দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণবিলাক আমি এই আৰ্হিটোত প্ৰকাশ কৰিব পাৰো সেইবাবে ax² + bx + c = 0 আৰ্হিটোক কি বুলি কোৱা হয় ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি আদৰ্শ ঠাঁচ বোলা হয় এতিয়া আমি পৰীক্ষাত যদি প্ৰশ্ন আহে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ কি তেতিয়াহ'লে ইয়াব ax² + bx + c = 0 য'ত a is not equal to 0 and b c belongs to r এটো যে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ এতিয়া আমি দ্বিঘাত সমীকৰণৰ বাস্তৱ জীৱনত কেনেদৰে আমি সমস্যাবিলাক সমাধান কৰিব বাবে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো চাবলৈ যাম সেইবাবে আমি পাঠ্যপুথিত থকা উদাহৰণ 1টোত কৈছে যে তলৰ অৱস্থিতি কেইটা গাণিতিকভাৱে প্ৰদৰ্শন কৰে এতিয়া আমি উদাহৰণ 1টো কৰিম ইয়াত দিছে জন আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে আৰু তেওঁলোকৰ প্ৰত্যেকেই 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল হৈ গ'ল 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল এই অংকটো সমাধান কৰিবলৈ যাওঁতে ধৰা হ'ল প্ৰথম কামটো হৈছে আমি ধৰি ল'ব লাগিব ধৰা হ'ল জনৰ মাৰ্বলৰ সংখ্যা কিন্তু x বুলি আমি ধৰি ললো জনৰ মাৰ্বলৰ সংখ্যা তেতিয়াহ'লে প্ৰথমতে দিয়া আছে যে জন আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে তেতিয়াহ'লে জয়ন্তীৰ মাৰ্বলৰ সংখ্যা কিমান হ'ব জয়ন্তীৰ মাৰ্বলৰ সংখ্যা হ'ব 45 - x
এইটো কি হ'ল 45 minus x কিয়নো প্ৰশ্নমতে দিয়া আছে যে দুইটাৰ মুঠ মাৰ্বলৰ সংখ্যা 45টা যদি আমি ধৰি লওঁ জনৰ মাৰ্বলৰ সংখ্যা x তেতিয়াহ'লে জিৰণটিৰ মাৰ্বলৰ সংখ্যাটো 45টাৰ পৰা x টো বিগ কৰিব লাগিব এতিয়া আমি এইটো শুদ্ধ হৈছে নে সেইটো চাবলৈ যদি যাওঁ তেতিয়াহ'লে আমি এই দুটা জনৰ মাৰ্বলৰ সংখ্যা যেটো হ'ব জিৰণটিৰ মাৰ্বলৰ সংখ্যা যেটো সেইটো যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি 45 পাব লাগিব এতিয়া সেইটো যদি চাওঁ x plus 45 minus x এই যদি চাওঁ তেতিয়া পাম x মানে কেনসেল গুচি যাব থাকিব 45 তেতিয়াহ'লে আমাৰ যেটা আমি ধৰি লৈছো সেইটো শুদ্ধ হৈছে সেকেন্ড কামটো হ'ব আকৌ কৈছে জনে যেতিয়া 5টা মাৰ্বল হেৰায় তেওঁৰ হাতত মাৰ্বলৰ সংখ্যা কিমান হ'ব জনে 5টা মাৰ্বল হেৰাল জনৰ 5টা মাৰ্বল হেৰাল মোৰ আছিল মাৰ্বল কিমান x যেতিয়া 5টা মাৰ্বল হেৰাব তেতিয়া হাতত মাৰ্বল সংখ্যা কিমান হ'ব মাৰ্বল ইকুৱেল টু x minus 5 কাৰণ মুঠ আছিল x টা তাই 5টা হেৰাই গুচি গ'ল তেতিয়া থাকিব x minus 5 ঠিক তেনেদৰে জিৰণটিৰ 5টা মাৰ্বল হেৰাল তেতিয়াহ'লে হাতত মাৰ্বল হ'ব 45 minus x minus 5 আৰু আগতে মাৰ্বল আছিল 45 minus x এটা 5টা মাৰ্বল হেৰাই যোৱাৰ পিছত মাৰ্বল থাকিলে 45 minus x minus 5 is equal to 45 5 গুচি গ'ল থাকিল 40 minus x এটা আমি পালোগে যে 5টা মাৰ্বল হেৰাই যোৱাৰ পিছত জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা x minus 5 আৰু 5টা মাৰ্বল হেৰাই যোৱাৰ পিছত জিৰণটিৰ হাতত থকা মাৰ্বলৰ সংখ্যা 40 minus x প্ৰশ্নমতে দিয়া আছে প্ৰশ্নমতে কথাটো হৈ গ'ল যে হেতত 5টা মাৰ্বল হেৰাই যোৱাৰ পিছত হেতত যিমান মাৰ্বল আছে সেই মাৰ্বলৰ গুণফল মানে হেতৰ মাৰ্বলৰ সংখ্যা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে পূৰণ ফলটো কিমান হ'ব 124 হ'ব তা প্ৰশ্নমতে x minus 5 into 40 minus x equal to 124 এটা আমি এই লেফট হ্যান্ড সাইডত থকা যে পার্ট আছে সেই পার্টটো ভাঙি দিম পূরণ কৰি দিম প্ৰথমতে x এ 40 মাল্টিপ্লাই কৰিলে হ'ব 40x দেন এটো x এ সেকেন্ড x to minus x square minus 5 into 40 minus 5 আর 40 মাল্টিপ্লাই কৰিলে হ'ব 5 into 40 তাৰপিছত minus into minus plus 5x equal to 124 তেতিয়াহ'লে 40x minus x square minus 200 is equal to 124 40 plus 5 45x minus x square minus 200 minus 124 equal to 0 x square তা কৰিলে minus 324 equal to 0 এতিয়া আমি এটো এটা দেখাৰ সমীকৰণৰ আদৰ্শ ঠাঁচ হিচাপে আমি আদৰ্শ ঠাঁচলৈ লৈ যাব লাগিব আদৰ্শ ঠাঁচলৈ লৈ যাবলৈ হ'লে আমি ইয়াত থকা যেটো মাইনাস আছে আগত এই দ্বিঘাত থকা ৰাশিটোৰ আগৰ মাইনাস চিহ্নটো আমি নাইকিয়া কৰিব লাগিব সেই কাৰণে আমি দুই পক্ষত মাইনাস এটা আমি কমন লৈ ললো এবাৰ মাইনাস এটা কমন লৈ যোৱাৰ লগে লগে ইয়াত থাকিব minus 45x plus x square plus 324 equal to 0 এতিয়া a minus to এফালে যাম 0 হৈ যাব তেতিয়ালে এই পাৰ্টটো থাকি যাব x square minus 45x plus 324 equal to
0 গতিকে আমি এইটোত উপনীত হলো এইটোত আমি দ্বিঘাত সমীকৰণ পালো এইটোত আমি এই সমীকৰণটোক আমি ax স্কয়াৰ প্লাস bx প্লাস c is equal to 0 a is not equal to 0 সমীকৰণটোৰ লগত আমি তুলনা কৰিব পাৰো মানে এটা কমপ্লিট দ্বিঘাত সমীকৰণৰ পৰিৱৰ্তন হৈ গ'ল য'ত a equal to 1 হ'ব b equal to -45 হ'ব and c equal to 324 হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব তেতিয়াহ'লে আমাক উলিয়াবলৈ দিয়া কথাটো হৈছে জনৰ হাতত যিমান মাৰ্বল থাকিব সেই মাৰ্বলখিনি এই সমীকৰণটো সিদ্ধ কৰিব লাগিব আৰু এই সমীকৰণটো আমি সমাধান কৰিলে আমি যেটো মাৰ্বল উলিয়াবলৈ দিছে সেই আমি উলিয়াব পাৰিম তেতিয়াহ'লে আমি গম পালো যে বাস্তৱ জীৱনৰ যিকোনো পৰিঘটনা আমি এনেকুৱা ধৰণে দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব পাৰো আৰু এই সমীকৰণটো সমাধান কৰি আমি সেই সমস্যাটোৰ সমাধান উলিয়াব পাৰো এতিয়া পাঠ্যপুথিত থকা উদাহৰণ নম্বৰ 2 লৈ আমি আগবাঢ়িছো উদাহৰণ নম্বৰ 2 টোত কৈছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা আমি 1 নম্বৰ অংকটো ল'বলৈ গৈ আছো ফাৰ্ষ্টটোত কৈছে যে x - 2 হোল স্কয়াৰ প্লাস 1 ইজ ইকুৱেল টু 7c এটা আমি দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিব লাগে এটো কৰিবলৈ যাওঁতে সমাধান আমি প্ৰথমতে লেফট হ্যান্ড সাইড পাৰ্টটো ভাঙি লম left hand side part equal to x minus 2 whole square plus 1 it a minus b whole square সূত্ৰত যেতিয়া আমি ভাঙিম a square minus twice a into b plus b square plus 1 so x square minus 4x plus 4 plus 1 x square minus 4x plus 5 then left hand side to x square minus 4x minus 5 এটা এই সমীকৰণটো আমি এটো যদি 1 নম্বৰ সমীকৰণ বুলি ধৰি লওঁ তাহলে সমীকৰণ 1 ৰ পৰা পাওঁ এই ভ্যালুটো আমি সমীকৰণত বহাই দিলে x square minus 4x plus 5 equal to twice x minus 3 which is implies x square minus 4x এই twice x আমি left hand side লৈ আহিব minus twice x plus 5 plus 3 equal to 0 তাহলে এটা হ'ব থাকিবগে x square minus 6x plus 8 equal to 0 কেনেকৈ পালো ধৰিব পাইছা নহয় তোমালোকে এই কথাটো হৈ গ'ল x square minus 4x minus 2x plus 5 plus 3 equal to 0 x square এটা আমি যোগ কৰিলে minus 6x হ'ব এটা plus 8 তাহলে কোন পামগে x square minus 6x plus 8 equal to 0 এতিয়া এই সমীকৰণটো দুই সমীকৰণটো যদি ধওঁ এটো এটা ax square plus bx plus c equal to 0 আৰু হি সমীকৰণ য'ত a is equal to 1 b equal to minus 6 and c equal to 8 তাহলে এটা দ্বিঘাত সমীকৰণ হয় গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ মানে আমাক যদি কয় যে দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা তেতিয়া আমাৰ প্ৰধান কামটো হৈছে যেটো সমীকৰণ দিয়া থাকিব সেই সমীকৰণটো আমি ax square plus bx plus c equal to 0 a is not equal to 0
এই আৰ্হিটো আমি প্ৰকাশ কৰিব পাৰিব লাগিব যেতিয়া আমি এই আৰ্হিটোলে সমীকৰণটো প্ৰকাশ কৰিব পাৰিম তেতিয়া সেই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ বুলি কোৱা যাব তেতিয়াহ'লে এটা আমি যেটো সমীকৰণ দিয়া আছিল সেই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ এটা আমি উদাহৰণ 2 লে যাব বিচাৰিছো ইয়াত দিয়া আছে এই সমীকৰণটো এই যেটো সমীকৰণ দিয়া আছে এটো উদাহৰণ পাঠ্যপুথি উদাহৰণ 2 নম্বৰ কোৱেশ্চনটো তাত সমীকৰণটো আমি দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিম আমি কৈছো যে এটা সমীকৰণ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিবলৈ যাতে আমি প্ৰধান কামটো হৈছে সমীকৰণটোক আমি ax² + bx + c = 0 is not equal to 0 সেই আৰ্হিটোলে আমি সমীকৰণটো নিব পাৰিব লাগিব যেতিয়া আমি সেই আৰ্হিটো প্ৰকাশ কৰিব পাৰিম তেতিয়া সমীকৰণটো এটা দ্বিঘাত সমীকৰণ এতিয়া আমি এই সমীকৰণটো বাও পক্ষটো প্ৰথমতে লৈ লওঁ বাও পক্ষ = x * x + 1 + 8 এটো সমীকৰণ নম্বৰ 1 বুলি দিছো = মাল্টিপ্লাই কৰি দিলে x² + x + x² তোমালোকে x 1 ত কৰিলে x হ'ব + 8 বাও পক্ষটো আমি সমান কেনেকৈ পালো তেনে সৌ পক্ষটো লম x + 2 * x - 2 আমি জানো এটা ফৰ্মুলা আছে a + b * a - b = a² - b². a + b * a - b = a² - b². আমি এটো সমীকৰণটো এটা a আৰ্হিটোত আছে এটো a যদি x বুলি ধৰ x + 2 * x - 2 = আমি এই ফৰ্মুলাটো জৰিয়তে এই যেটো সূত্ৰ যে ভাঙিলে পাম x² - 2² = x² - 4 এটা সমীকৰণ 1 ত বাও পক্ষ আৰু সৌ পক্ষ সমীকৰণ 1 ত বহুৱাই পাও যে x² + x + 8 = x² - 4 এই পাৰ্টটো আমি এফালে লৈ আহিম x² + x + 8 - x² + 4 = 0 এটা আমি দেখিব পাইছো যে ইয়াত +x² - x² তেতিয়াহ'লে এটা আমি কেনসেল কৰি দিব পাৰো তেল থাকি যাব x আছে বাৰু +12 = 0 তেতিয়াহ'লে আমি চালো যে ইয়াত সমীকৰণটো পালোগে এইটো সমীকৰণটো পালোগে এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় ইয়াৰ কাৰণটো হৈছে এই সমীকৰণটো ax² + bx + c = 0 is not equal to 0 আৰ্হি পৰা নাই আৰ্হি সমীকৰণ নহয় কাৰণটো হৈছে ইয়াৰ এই ফাৰ্স্ট পাৰ্ট এই যেটো ax² পাৰ্ট থাকিব লাগে এই পাৰ্টটো এই সমীকৰণটোত 0 হৈ আছে এই সমীকৰণটোত এই পাৰ্টটো নাই তাৰ মানে বুজাইছে যে ইয়াত সৰ্বাধিক ঘাত হৈছে 1 যেটো চলক আছে x সেই চলকটো সৰ্বাধিক ঘাত 1 আৰু সেই কাৰণে আমি ইয়াক কেতিয়া দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰো কাৰণ ইয়াত a = 0 হয় তোমালোকে কথাটো বুজি পাইছে যে এতিয়া আমি এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ ই নহয় আমি যেনেদৰে উদাহৰণকেইটা সমাধান কৰিলো ঠিক তেনেদৰে পাঠ্যপুথিত থকা অনুশীলনী 4.1 4.1 আমি সমাধান কৰিব পাৰিম 1 নম্বৰ অংকটো 1 নম্বৰ দিয়া আছে তলত দ্বিঘাত সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিবলৈ গৈছে ইয়াৰ আমি 4 নম্বৰ অংকটো লৈছো 4 নম্বৰটো দিছে x - 3 * twice x + 1 = x * x + 5 এই সমীকৰণটো আমি দ্বিঘাত সমীকৰণ হয় নে নহয় হেতু পৰীক্ষা কৰিব লাগে
যেতিয়া আমি আগতে কৈছোঁ যে দ্বিঘাত সমীকৰণক পৰীক্ষা কৰিবলৈ হ'লে আমি প্ৰধান কামটো হৈছে এই সমীকৰণটোক আমি ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 a ইজ নট ইকুৱেল টু 0 সেই আৰ্হিটো আমি প্ৰকাশ কৰিব পাৰিব লাগিব। এতিয়া বা সমীকৰণটো এইটো 1 নম্বৰ সমীকৰণ দিলোঁ, পৰাপক্ষ ল'ম x minus 3 into twice x plus 1 মাল্টিপ্লাই কৰি দিলে আমি এতিয়া বন্ধনীকেইটা খুলি পেলাই আমি ভাঙি দিম। x এ twice x মাল্টিপ্লাই কৰিলোঁ, twice x স্কুৱেৰ, x এ 1 কৰিলোঁ প্লাছ x minus 3 এ twice x কৰিলোঁ minus 6x minus 1 কৰিলোঁ minus 3 তেতিয়া হ'ব twice x স্কুৱেৰ x বা minus 6x minus কৰিলে minus 5x minus 3 twice x square plus x twice x square plus x minus 6x minus 3 minus 5x minus 3 এটা আমি সপক্ষ দিলে x square plus 5x there বাপক্ষৰ উপপক্ষ সমীকৰণ 1 বহুৱাই পাওঁ plus x square minus 5x minus 3 equal to x square plus 5x এই বাপক্ষটো আৰু উপপক্ষটো আমি এই সমীকৰণটোত বহাই দিম এক নম্বৰ সমীকৰণটো তাহলে এটো twice x square x square লেফট হ্যান্ড সাইডে বাম সাইডে লৈ আহিলে minus x square হ'ব minus 5x এটো এলে minus 5x হ'ব minus 3 equal to 0 twice x square বা minus x square ইকুয়াল থাকিব আমাৰ x square twice x square এটা x square ইকুয়াল তেনে থাকিব x square minus 5x minus 5x minus 10x minus 3 equal to 0 তাহলে আমি পালোগে এটা সমীকৰণ আৰু এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব কাৰণ x ৰ ওপৰত সৰ্বাধিক ঘাত 2 আছে আৰু সমীকৰণটো আমি ax square plus bx plus c equal to 0 not equal to 0 আহি এটা সমীকৰণ য'ত a is equal to 1 b is equal to minus 10 and c is equal to minus 3 is equal to 1 b is equal to minus 10 c is equal to minus 3 এটা আমি সমীকৰণটো কি কম এই আৰ্হিটো প্ৰকাশ কৰিব পাৰিছো সেইটো কাৰণে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ